জাপানিজ এনকেফেলাইটিছৰ মহাসংসাৰৰ ৰূপ লোৱা গোটেই অসম ৰাজ্যখনত এক চিন্তাৰ কাৰণ হৈ পৰিছে। গতিকে আজি ভাৰতীয় জনতা পাৰ্টি মহানগৰ সমিতিয়ে জনায় যে জাপানিজ এনকেফেলাইটিছ মহামাৰীৰ ৰূপ লোৱা এই পৰ্যন্ত প্ৰায় 5 শতাধিক লোকৰ মৃত্যুৰ পিছতো আহনাদিষ্ট ৰাজ্য চৰকাৰখনে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যজুৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। সেয়েহে আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিয়ে এখন 3-দপীয়া দাবীক লৈ গোটেই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ হাতত দলৰ সভাপতি মুকুতা ডেকাই দাখিল কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি দলৰ জ্যেষ্ঠ নেতা অৰকৃষ্ণ ভৰালী, অতুল বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক শান্তনু ভৰালী, মহানগৰ সমিতিৰ সভাপতি মুকুতা ডেকা, মহিলা মৰ্চা, যুৱ মৰ্চাই অংশগ্ৰহণ কৰে। জাপানিজ এনকেফেলাইটিছ মহাসংসাৰৰ ৰূপ লোৱাৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি মুকুতা ডেকাই কয়, সমগ্ৰ অসমত বৰ্তমান জাপানিজ এনকেফেলাইটিছ যি ধৰণে ৰোগ বৃদ্ধি হৈছে সেই ৰোগক নিৰাময় কৰিবৰ কাৰণে আৰু সাধাৰণ জনসাধাৰণক জীৱনৰ পৰা বচোৱাবলৈ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এটা কথা আটাইতকৈ ডাঙৰ ঘটনা হৈছে যিসকল ৰোগী বৰ্তমান হস্পিটেলত আছে সেই ৰোগীসকলক কিন্তু চিকিৎসাৰ কাৰণে কোনো ধৰণৰ সুব্যৱস্থা হোৱা নাই। তাৰ বাবে দায়ী কোন? আজি এখন চৰকাৰ আছে, চৰকাৰে কেৱল নিজৰ গাড়ী বচোৱাৰ কাৰণে তেওঁলোকে যেনেধৰণে খোৱা কামোৰা কৰিছে সৰ্বসাধাৰণ ৰাইজৰ আজি অৱস্থা বৰ শোচনীয়। সেইকাৰণে গুৱাহাটী মহানগৰ জিলা সমিতিয়ে আজি এই জাপানিজ এনকেফেলাইটিছ ৰোধ কৰিব লাগে আৰু অতি শীঘ্ৰে যিসকলৰ মৃত্যুবৰণ কৰিছে তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে আৰু যিসকলে বৰ্তমান হস্পিটেলত আছে তেওঁলোকক চিকিৎসাৰ সুব্যৱস্থা প্ৰদান কৰি তেওঁলোকক যেন সুস্থভাৱে তেওঁলোকক জীয়াই তোলে বা সুস্থ কৰি তোলে সেই চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। নহ'লে আগন্তুক দিনসমূহত যদি এনেধৰণৰ চৰকাৰে অৱহেলা কৰি থাকে জনসাধাৰণৰ জীৱনক লৈ তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াতকৈ আৰু শক্তিশালী গণ আন্দোলন কৰিব বুলি। লগতে এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অতুল বৰাই কয়, কেন্দ্ৰীয় চৰকাৰে দিয়া 600 কোটি টকা কলৈ গ'ল তাৰ এটা তদন্ত হ'ব লাগে। প্ৰতিৰোধৰ ব্যৱস্থা নকৰাকৈ 600 কোটি টকা কেনেকৈ অন্তৰ্ধান হ'ল তাৰ এটা উচিত তদন্ত হ'ব লাগিব। এই বিহাল্ফ অফ ডেপুটি কমিশ্যনাৰ এখেত আছে, গতিকে আমি কৈছোঁ যে উচ্চপদৰ তদন্ত লাগে আৰু জাপানী এনকেফেলাইটিছৰ মৃত্যু যাতে আৰু বেছিকৈ নঘটে ইমিডিয়েটলি এইবোৰ মানে কৰিবলগীয়া যিবোৰ দায়িত্ব আছে চৰকাৰে কৰিব লাগে। আৰু এই আমি মানে মানুহক সকাহ দিয়াৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনটোৱে বিশেষভাৱে লাগিব লাগে। আৰু বিধানসভাটো মই ভাবোঁ বিধায়কসকলে এনকেফেলাইটিছৰ ওপৰত বেছিকৈ জোৰ দি কথা ক'ব লাগে। আন বিষয়তকৈ এতিয়া এইটো বিষয়হে বেছি চূড়ান্ত বিষয় হৈছে। আৰু নৰ্থ কামৰূপত বা নৰ্থ আছামৰ যিবোৰ সন্ত্ৰাস চলিছে সেইবিলাকৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা ল'ব লাগে। যদিও আজি এনকেফেলাইটিছৰ বাবে আহিছোঁ, আমি লগতে যিহেতু এটা কনচাৰ্ণ বিষয় সেইকাৰণে আমি জীৱন সম্পত্তি নিৰাপত্তা লাগে, উত্তৰ অসমৰ সেই যিবিলাক ঘটি আছে সেইটো কথা আমি প্ৰসংগক্ৰমে আনিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।